ছাত্ৰ ছাত্ৰীসকল এখন গোলাঘাট ডিষ্ট্ৰিক্টৰ এই ফাৰ্ষ্ট ইউনিট টেষ্টৰ যোনটো এক্সাম পাতিছিলে তাৰ কুৱেশ্যন পেপাৰ হয়। এই কুৱেশ্যন পেপাৰখন যদি কৰা তোমালোকৰ বহুত ভাল হ'ব। প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ ফাৰ্ষ্ট ইউনিট আৰু ছেকেণ্ড ইউনিটৰ তোমালোকৰ টোটেল 4টা লেচন আছিলে। 4টা লেচনৰ গোটেই কুৱেশ্যনখিনি ইয়াত আছে। ইয়াত বিশেষকৈ 1ৰ যদি কুৱেশ্যন নম্বৰ ইটো তোমালোকে চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পৰীক্ষাত তোমালোকে কেনেকৈ লিখিব লাগিব পটককৈ পৰীক্ষাত মনত নপৰিবও পাৰে যদি কনচেপ্ট ক্লিয়াৰ নহয় বস্তুবিলাক পঢ়োঁতে তোমালোকৰ। গতিকে এই কুৱেশ্যন পেপাৰবোৰ কৰিলে তোমালোকৰ আইডিয়া হ'ব। মই এই কুৱেশ্যন পেপাৰখন বহুত ভাল পাইছোঁ, এই গোলাঘাট ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন। তাৰ যোনটো মানে কোৱালিটি মানদণ্ডটো বহুত উন্নত হয় এই কুৱেশ্যন পেপাৰখনৰ। 1ৰ এইটো চোৱা, বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে প্ৰতিষ্ঠা কৰা বচনটো কোন প্ৰকাৰৰ? এইটো হৈছে সামান্য সংশ্লেষক বচন। বৈজ্ঞানিক আগমনে সামান্য সংশ্লেষক বা যথাৰ্থ বুলি লিখিব পাৰা। What kind of proposition is established as a conclusion in scientific induction? General or universal real proposition লিখিব লাগিব। নাম্বাৰ বি, নিম্নোক্ত আগমনৰ প্ৰকাৰসমূহৰ কোনটোত আগমনাত্মক জাপ নাথাকে? ইণ্ডাকশ্যন প্ৰপাৰ, ইণ্ডাকশ্যন ইম্প্ৰপাৰলি সকল দুটা আছিলে আগমন প্ৰকাৰ, মানে প্ৰকৃত আগমনৰ তথাকথিত আগমন। প্ৰকৃত আগমনত আগমনাত্মক জাপ থাকে, ইণ্ডাক্টিভ লিপটো থাকে, আৰু ইণ্ডাকশ্যন ইম্প্ৰপাৰত নাথাকে আগমনাত্মক জাপটো, মানে ইণ্ডাক্টিভ লিপটো। গতিকে ইণ্ডাকশ্যন প্ৰপাৰৰ ভাগ হৈছে, প্ৰকৃত আগমনৰ ভাগ হৈছে বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক, চাইণ্টিফিক, আনচাইণ্টিফিক আৰু এনালজি সাদৃশ্য অনুমান। এই তিনিটা প্ৰকৃত আগমন। এই তিনিটাতে আগমনাত্মক জাপ ইণ্ডাক্টিভ লিপটো থাকে, মানে এ, চি আৰু ডিত। গতিকে পাৰফেক্ট ইণ্ডাকশ্যন পূৰ্ণ আগমনটো হ'ব এনচাৰ। কোনটোত নাথাকে বুলি সুধিছে আগমনাত্মক জাপ? ইণ্ডাক্টিভ লিপটো নাথাকে পাৰফেক্ট ইণ্ডাকশ্যন পূৰ্ণ আগমনত। গতিকে এনচাৰ হ'ব 1ৰ বিটো বি।